নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাত থকা নৱম ঘৰৰ যি কাৰক তত্ত্ব আৰু এই নৱম ঘৰত উপস্থিত থকা 9টা গ্ৰহৰ যি ফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকে ইয়াৰ সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰে আৰু এই তথ্য আপোনালোকে যাতে জানিব পাৰে। লগতে যিসকল ব্যক্তিয়ে বৰ্তমান জ্যোতিষ শিকি আছে তেওঁলোকৰ বাবেও অতি সহায়ক হ'ব বুলি আশা কৰা গৈছে, যাতে তেওঁলোকে এই তথ্য খুব ভালদৰে লাভ কৰিব পাৰে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নৱম স্থানৰ যি কাৰক তত্ত্ব, সেই কাৰক তত্ত্বৰ লগতে এই নৱম ঘৰত উপস্থিত থকা 9টা গ্ৰহৰ যি ফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। বৈদিক জ্যোতিষত নৱম স্থানৰ অৰ্থ কি, ইয়াৰ তাৎপৰ্য কি, ই আমাৰ জীৱনত কেনে প্ৰভাৱ পেলায়? জ্যোতিষৰ মতে ৰাশিফলৰ প্ৰতিটো ঘৰে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে। ই আমাৰ জীৱন, প্ৰকৃতি আৰু আচৰণ নিয়ন্ত্ৰণ আৰু পথ প্ৰদৰ্শন কৰে। যদি আপুনি আপোনাৰ ৰাশিফলৰ নৱম স্থানৰ বিষয়ে বিতংভাৱে জানিব বিচাৰে তেন্তে আপুনি এই ভিডিঅ'টো শেষলৈ চাই থাকিব। এই ভিডিঅ'টোত আমি নৱম স্থানত থকা 9টা গ্ৰহৰ অৱস্থান আৰু ইয়াৰ প্ৰভাৱৰ বিষয়েও নিশ্চয়কৈ ক'ম। গতিকে নৱম স্থানৰ বিষয়ে আমি সকলোৱে জানো আহক। বৈদিক জ্যোতিষত 9টা গ্ৰহৰ প্ৰতিটোৱেই আমাৰ জন্ম তালিকাৰ কোনোবা এটা ঘৰৰ ভিতৰত উপস্থিত থাকে আৰু এই স্থানে কেৱল আপোনাৰ নিজৰ ব্যক্তিগত বিষয়ে নহয়, আপুনি নিজৰ সৈতে কেনেকৈ সংযোগ স্থাপন কৰিব পাৰে আৰু তেওঁলোকৰ চৌপাশৰ যি জগত, সেই জগতখনৰ সৈতে সজ অস্তিত্ব লাভ কৰে সেই বিষয়েও অমূল্য অন্তৰ্দৃষ্টি প্ৰদান কৰে। তদুপৰি আপোনাৰ ৰাশিফলৰ মুঠ 12টা ঘৰ আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তথ্য লাভ কৰাৰ বাবে এক ৰোডমেপ। আকাশৰ এই ঘৰবোৰৰ মাজেৰে গ্ৰহবোৰে গতি কৰাৰ লগে লগে ই জীৱনৰ বিভিন্ন পৰিঘটনাক বিশেষভাৱে প্ৰভাৱিত কৰে। ৰাশিফলৰ প্ৰতিটো ঘৰৰ নিজস্ব অৰ্থ আছে আৰু ই জীৱনৰ বিষয়ে সকলো ক্ষেত্ৰকো বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। ভাবি প্ৰকৃততে জ্যোতিষক গুৰুত্বপূৰ্ণ কৰি তোলে। যদিও ই যথেষ্ট জটিল, তথাপিও আমি এই ভিডিঅ'টোৰ জৰিয়তে ৰাশিফলৰ নৱম স্থানৰ বিষয়ে আপোনালোকক বুজাই দিম। ভাৰতীয় জ্যোতিষত ৰাশিফলৰ নৱম স্থানক বিশ্বাস, জ্ঞান আৰু ঐশ্বৰিক পূজাৰ বাবে বিশেষ ঘৰ বুলি গণ্য কৰা হয়। লগতে এই ঘৰক আপোনাৰ পিতৃৰ স্থানো বিশেষভাৱে গণ্য কৰা হয়। এই ঘৰ অতি শুভ ঘৰ, যিয়ে অতীতৰ কৰ্মৰ ফলস্বৰূপে বৰ্তমান জীৱনত ভাগ্য প্ৰদৰ্শন কৰে। এজন ব্যক্তিয়ে পূৰ্বৰ জীৱনত কৰা যি ফল, সেই ফলাফল আৰু কৰ্মৰ ভিত্তিত তেওঁৰ বৰ্তমান জীৱনটো কেনেধৰণে লাভ কৰিব ফলাফল। নৱম ঘৰটোলৈ এবাৰ চকু ফুৰাই চালেই আপুনি জানিব পাৰিব যে আপোনাৰ অতীত জীৱনত কৰা ভাল কৰ্মৰ ফল, আপুনি কি সৌভাগ্য, কেনেধৰণৰ সৌভাগ্য আপুনি তাত জমা কৰিছে। লগতে ভাগ্যৰ ঘৰ নৱম ঘৰে নিৰ্ধাৰণ কৰে যে আপুনি ভাগ্যৱান হয় নে নহয় আৰু আপুনি বেছি কষ্ট নকৰাকৈয়ে বিপদৰ পৰা হাত সাৰিবলৈ সক্ষম হ'বনে নহয়। বৈদিক জ্যোতিষত ইয়াক ধৰ্মৰ ভাৱ বা পিতৃৰ ভাৱ বুলিও কোৱা হয়। নৱম স্থানে নিজৰ ভাল কাম, নৈতিকতা, ধৰ্মীয় প্ৰৱণতা, আধ্যাত্মিক প্ৰৱণতা, উচ্চ শিক্ষা আৰু মূল্যবোধক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। ইয়াতেই আপুনি জীৱনৰ গভীৰ অৰ্থ বিচাৰি পাব। ইয়াত ৰাশি হিচাপে নৱম স্থানতো
আপোনাৰ পিতৃৰ আৰোপ কৰা হয়। ধনু ৰাশি হৈছে এই ঘৰৰ ৰাশি আৰু এই ঘৰৰ অধিপতি হৈছে বৃহস্পতি। এই ঘৰে সেই ব্যক্তিজনক আধ্যাত্মিক গুৰু আৰু প্ৰচাৰক কৰি তুলিব পাৰে। নৱম স্থানৰ সাহস গ্ৰহ বুদ্ধিমান বৃহস্পতিয়ে নিৰ্ধাৰিত আইনী সালিসী আধ্যাত্মিক দীক্ষা শিক্ষা আৰু ইয়াৰ সৈতে জড়িত সকলো বিষয়ক নেতৃত্ব কৰে। মনত ৰাখিব, ৰাশিফলৰ তৃতীয় স্থানটো অন্তৰ্দৃষ্টি আৰু শুদ্ধিকৰণৰ লগত কেনেকৈ জড়িত। ৰাশিফলৰ নৱম স্থানটো ইয়াৰ বিপৰীত। আপোনাৰ ৰাশিফলৰ নৱম স্থানৰ বিষয়ে কিছু মৌলিক কথা জানি লোৱাটো অত্যন্ত প্ৰয়োজন। এই স্থানৰ বৈদিক নাম হৈছে ধৰ্মভাৱ বা পিতৃভাৱ। এই ঘৰৰ শাসক গ্ৰহ হিচাপে বৃহস্পতি আৰু ৰাশি হিচাপে ধনু। নৱম ঘৰৰ লগত জড়িত শৰীৰৰ অংগ হিচাপে এজন ব্যক্তিৰ প্ৰজনন তন্ত্ৰ, বৃহদাতন্ত্ৰৰ অংশ, উৰুৰ পিছফালৰ মূৰ। নৱম স্থানৰ যি সম্পৰ্ক, সেই সম্পৰ্ক হৈছে শিক্ষক, গুৰু, পুৰোহিত, উকিল, উপদেষ্টা, যিকোনো ধৰণৰ বিশেষজ্ঞ আৰু পিতৃ। নৱম ঘৰৰ যি কাৰকতত্ব, সেই হৈছে শিক্ষাদান, শিক্ষণ, প্ৰচাৰ, মন্ত্ৰজপ, পবিত্ৰ প্ৰসাদ, এই সকলোবোৰ নৱম ঘৰৰ কাৰকতত্ব। ৰাশিফলৰ নৱম স্থানটোত 9টা গ্ৰহৰ যি ফল, তাৰ এই তথ্য আপোনালোকে একাদিক্ৰমে জানি লওক। যদি আপোনাৰ নৱম স্থানত সূৰ্যদেৱৰ অৱস্থান আছে, নৱম স্থানত সূৰ্যৰ সৈতে আপুনি ধৰ্মীয় মানসিকতা বা অতি দাৰ্শনিক হ'ব। আপুনি হয়তো এই পদত এজন মহান শিক্ষক বা ধৰ্মীয় ব্যক্তি। আপুনি আপোনাৰ সন্তান আৰু পৰিয়ালৰ সৈতে এক আচৰিত বন্ধন ভাগ কৰিব। যদি আপোনাৰ নৱম স্থানত চন্দ্ৰদেৱৰ অৱস্থান আছে, নৱম স্থানত চন্দ্ৰই আপোনাক এটা স্বাভাৱিক পঢ়া শুনাৰ ইংগিত দিব। আপুনি দাৰ্শনিক যি কথা, সেই কথাৰ ফালে আপুনি মুখ কৰি সঠিক বা ভুলৰ অৰ্থ অতি সোনকালে বুজিব পাৰিব। আপুনি কল্পনাপ্ৰসূত আৰু দৰ্শন, আধ্যাত্মিকতা, ধৰ্ম আদিৰ ক্ষেত্ৰত অতি ভাল প্ৰদৰ্শন কৰিব। নৱম স্থানত যদিহে বৃহস্পতিদেৱৰ অৱস্থান আছে, আপোনাৰ নৱম স্থানত বৃহস্পতিৰ উপস্থিতি এক বৃহৎ আশীৰ্বাদ হিচাপে দেখা যায়। ৰাশিফলৰ এই অৱস্থানে আপোনাৰ জীৱন গঢ় দিয়াৰ বাবে খুবেই ভাল নৈতিকতা, আচৰণ আৰু নীতিৰ সৰ্বোচ্চ সম্ভাৱনা আনিব। বৃহস্পতিয়ে আপোনাক বৌদ্ধিক, আধ্যাত্মিক, পণ্ডিত আৰু প্ৰেৰণাদায়ক কৰি তুলিব। আনকি আনৰ বিশ্বাস আৰু আৱেগক বিশেষভাৱে প্ৰভাৱিত কৰাৰ ক্ষমতাও আপোনাক প্ৰদান কৰিব। যদি আপোনাৰ নৱম স্থানত শুক্ৰদেৱৰ অৱস্থান আছে, যেতিয়া শুক্ৰ নৱম স্থানত থাকিব, তেতিয়া শিল্প, সংগীত, বিদেশী সংগীত আৰু ভ্ৰমণৰ প্ৰতি আপোনাৰ প্ৰবল আকৰ্ষণ থাকিব। আপুনি এজন ন্যায়পৰায়ণ ব্যক্তি হ'ব। আধ্যাত্মিকতা আৰু ব্যক্তিগত দৰ্শনৰ প্ৰতি আপোনাৰ অতি সৃষ্টিশীল দৃষ্টিভংগী থাকিব। নৱম স্থানত যদিহে মংগলদেৱৰ অৱস্থান হয়, মংগলদেৱে এজন ব্যক্তিৰ আদৰ্শ আৰু নীতিৰ বাবে যুঁজিবলৈ অত্যন্ত প্ৰবল শক্তিশালী প্ৰকাশ কৰাব। আপোনাৰ মতামত শক্তিশালী হ'ব পাৰে। আইনী বিষয়ৰ সৈতে যুঁজ দিবলৈ বা যুঁজ কৰাৰ সময়ত আপুনি অত্যন্ত সাৱধান হ'ব লাগিব। সিদ্ধান্ত আৱেগিকভাৱে লোৱাতকৈ যুক্তিসংগতভাৱে লোৱাটো অতি উচিত হ'ব। যদিহে নৱম স্থানত আপোনাৰ বুধদেৱৰ অৱস্থান আছে, নৱম স্থানত বুধ গ্ৰহই আপোনাক এজন উৎকৃষ্ট শিক্ষক আৰু পথ প্ৰদৰ্শক হিচাপে গঢ়ি তুলিব পাৰে।
আপোনাৰ আধ্যাত্মিক প্ৰৱণতা অতি চোকা হ'ব আৰু উচ্চ জ্ঞানৰ অধিকাৰ হোৱাৰ সম্ভাৱনা নিশ্চয়কৈ থাকিব, যাৰ ফলত আনৰ বাবে প্ৰেৰণা হৈ পৰিব। বিশেষকৈ লিখা আৰু অন্যান্য ধৰণৰ যোগাযোগৰ ক্ষেত্ৰত এই অৱস্থান অতি সৃষ্টিশীল। ভাষাৰ অধ্যয়নৰ পিছত লগা উচিত, কিয়নো আপুনি বহুতকৈ অধিক দক্ষ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। নৱম স্থানত যদিহে শনিদেৱৰ অৱস্থান থাকে, শনিৰ এই অৱস্থানে জীৱনৰ উচ্চ সত্যবোৰ বুজিবলৈ আপোনাৰ মনোযোগ কেন্দ্ৰীভূত কৰিব। শিক্ষকসকলে এইটোৱে বিচাৰে যে আমি জীৱনৰ পাঠ শিকি ভাল মানুহ হওঁ। ঘৰৰ এই গ্ৰহটোৱে অসুবিধা আনিব পাৰে, কিয়নো অসুবিধাৰ ওপৰত উঠিব লাগিব। ধনৰ বাবেও এইটো এটা ভাল প্লেচমেণ্ট আৰু আপুনি ইয়াক উপাৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নৱম স্থানত থকা ৰাহুৰ যি প্ৰভাৱ, সেই বিষয়ে ফল এনেধৰণৰ। ৰাহুৰ নৱম স্থানত স্থান পোৱাৰ বাবে আপোনাক ধৰ্ম আৰু দৰ্শনৰ ক্ষেত্ৰত বিশেষজ্ঞ হোৱাৰ প্ৰবল ইচ্ছা জন্মাব পাৰে। আপোনাৰ সংগ্ৰহ কৰা জ্ঞান অলপ তলৰ প্ৰকৃতিৰ হ'ব পাৰে আৰু এই জ্ঞানৰ অপব্যৱহাৰ জীৱনত বিশেষাধিকাৰ লাভ কৰাৰ বাবেও হ'ব পাৰে। অধিক বিকশিত হ'লে নৱম স্থানত থকা ৰাহুৱে শক্তিশালী ৰহস্যময় বুজাবলৈ আৰু ক্ষমতাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ বিশ্বাস আৰু মূল্যবোধ এতিয়াও আনৰ বাবে অতি প্ৰেৰণাদায়ক নহ'বও পাৰে। যদি আপোনাৰ নৱম স্থানত কেতুদেৱৰ অৱস্থান থাকে, নৱম স্থানত থকা কেতু সেই ব্যক্তিজনক স্বাভাৱিকতে ধৰ্মীয়, দাৰ্শনিক আৰু কেতিয়াবা আধ্যাত্মিক নিশ্চয়কৈ বনাব পাৰে। তথাপিও আপোনাৰ জীৱনত ই নিষ্ক্ৰিয় হৈ থাকিব পাৰে, কাৰণ কেতু হৈছে এই ধৰণৰ গ্ৰহ যিয়ে ব্যক্তিজনক ইয়াৰ অৱস্থানে এইটোৱে সূচাইছে যে তাৰ পৰা পৃথক কৰা। এই প্লেচমেণ্ট সেই ব্যক্তিজনৰ বাবে অনুকূল নহয়, কাৰণ তেওঁৰ পিতৃয়ে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই আছিল নৱম ঘৰৰ সম্পূৰ্ণ কাৰকতত্ত্ব আৰু 9টা গ্ৰহৰ যি ফলাফল তাৰে তথ্য। এই ভিডিঅ'টোত আপোনালোকৰ আৰু কিবা জানিবলগীয়া থাকে তেন্তে আমি আপোনালোকক কমেণ্টৰ জৰিয়তে সহায় কৰিব পাৰোঁ। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।